মাজুলী জিলা চিকিৎসালয়ত হাহাকাৰ অন্ধকাৰৰ মাজত ৰোগী আছে জেনেৰেটৰ নাই ইন্ধন বৰমৰীয়া চকু বৰঘৰত কাণসাৰ নাই বৰঘৰত এনে দেখা হৈছে মাজুলী জিলা চিকিৎসালয়ত নাই বিজুলী ঘোৰ অন্ধকাৰত ৰোগী হয় মাজুলী জিলা চিকিৎসালয়ৰ কথাকে কৈছো ৰজাঘৰীয়া ডাঙৰ ডাঙৰ চিকিৎসালয়ত দৃষ্টি দিয়াৰ বিপৰীতে জিলা চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ প্ৰতি ভ্ৰক্ষেপ নকৰাৰ অভিযোগ বিদ্যুৎ কৰ্তন হলেও ঘোৰ অন্ধকাৰত থাকিবলগীয়া হয় মাজুলীৰ পীতাম্বৰদেৱ গোস্বামী জিলা অসামৰিক চিকিৎসালয়ৰ ৰোগী 24 ঘণ্টাই চিকিৎসালয়ত থাকিব লাগে বিদ্যুৎ সেৱা কিন্তু বিপৰীত দৃশ্য দেখা গৈছে মাজুলীত আছে জেনেৰেটৰ নাই ইন্ধন মোবাইলৰ পোহৰতে আত্মীয়ৰ পহৰা দিছে ৰোগীক চাওক ৰোগীয়া শিশু কিদৰে মাতৃয়ে বিচনী মাৰি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছে এঘণ্টালৈকে বিদ্যুৎ যোগান নাই চিকিৎসালয়ত এঘণ্টা হৈ গ'ল এই ডিজিটো চলোৱা নাই ঘণ্টা পাৰ এনেকৈ অহা যোৱা কৰি থাকে মাজে মাজে এই ডিজে চলিছে নাই ডিজিটো জেনেৰেটৰ নাই চলা এতিয়া চাওক আপুনি ল'ৰা ছোৱালীয়ে থাকিব পৰা নাই গৰম মাজুলী জিলা চিকিৎসালয়ৰ এই পয়া লগা দৃশ্যক দেখা পোৱাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে অত্যন্ত লজ্জাজনক আখ্যা স্থানীয় যুৱকৰ 40 মিনিট এভৰ হৈ গৈছে তেতিয়ালৈকে কাৰেণ্টৰ কোনো সুবিধা নাই আৰু ইমান এখন ডাঙৰ মেডিকেল মাজুলী বুলি ক'লে কথাটোৱে সুকীয়া থাকে আপোনালোকে চবেই জানে ডিজে বোলা বস্তুটো ইয়াত নাই নেকি মেডিকেলত মই ডিমাইণ্ড কৰিছোঁ কিন্তু ডিজে বোলা বস্তুটো নাই নাই যদি আমাক কওক আমি আনি দিম আমাক পাব্লিকক কওক আমি আনি দিম কাৰণ আমাৰে বস্তু আমাৰ ইমান ধুনীয়া এটা সুন্দৰ ইমান ডাঙৰ মেডিকেলখন এটা কি হাঠিয়াহে মিস্ত্ৰী যদি হাঠিয়াই নাথাকে আৰু মিস্ত্ৰী কৰিতো একো লাভ নাই ন ইমান ডাঙৰ বাক্সাটো চৰকাৰী চিকিৎসালয়ত দুখ লগা দৃশ্য চিকিৎসক নাৰ্ছৰ অভাৱত চিকিৎসালয়ৰ ভিতৰতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিনা চিকিৎসাই ছটফটাবলগীয়া হৈছে ৰোগী বাক্সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত জালা সমূহীয়া চিকিৎসালয়ত ঘটিছে এই ঘটনা চিকিৎসক বিচাৰি হাবাথুৰি খাইছে ৰোগীৰ আত্মীয়ই কেৱল ডাঙৰ ডাঙৰ বিল্ডিং বনালেই নহব চিকিৎসক নাৰ্ছো নিযুক্তি দিব লাগিব বুলি ক্ষোভ ৰোগীৰ আত্মীয়ৰ হস্পিটেলখন বনালে কি হ'ব ঘৰটো হ'লেতো নহ'ব ডক্টৰটো লাগিবই তেওঁলোকেতো কৈয়ে থাকে আমাৰ পৰ্যাপ্ত মেডিকেল আছে ডক্টৰ মোক হেৰি কৰিছিলোঁ কোনো খালি দিয়া এতিয়া ইমানখিনি মানুহ ডক্টৰ মানে আৰু লাগিছিল দুটা লাগিছিল এই উৎকট গৰম মানুহৰ বিভিন্ন বেমাৰ যায় কেনেকৈ যাব চলি এইটোখিনি জেগাত থকা উপায় আছে নেকি মানুহ মোৰ ঘূৰাই যাব এটা কোনো মানে কোৱা মানুহ নাই তাৰ কাগজখন ল'ব দিছোঁ বাৰু ঠিকেই কিন্তু কাগজখন মাতা মানুহটো ল'ব ডক্টৰটো এইটো বাহিৰত মাতিব নহয় ইফালে চিকিৎসক নাৰ্ছৰ অভাৱ অনুভৱ কৰ্মৰত নাৰ্ছৰ শীঘ্ৰেই চিকিৎসক নাৰ্ছৰ নিযুক্তি দিয়াৰ আহ্বান চৰকাৰক মানে পেচেণ্ট অনুপাতে ডক্টৰ বেছিকৈ এপইণ্টমেণ্ট দিলে ভাল পায় চবেই ৰাইজৰে সুবিধা হয় ইফালে চৰকাৰী চিকিৎসালয়ৰ দুৰ্বৰ ব্যৱস্থাৰ পূৰ্ণ সুযোগ লৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে চিকিৎসাৰ নামত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে লুণ্ঠন চলোৱাৰ অভিযোগ বাইহাটাৰ সিগনাছ চিকিৎসালয়ৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ যিজন পেচেণ্ট এতিয়া মানে কালি আহিছিলে আগতো তেনেকৈ তেখেত আহি কিনে ডাইৰেক্টলি কৈ দিয়ে যে মই চুগাৰটো চাই দিম
তেখেতক ডাইৰেক্টলি চুগাৰটো চাই দিয়া যায় আৰু তেখেতে বেজি কেতিয়াবা মেডিচিন লৈও আহে কেতিয়াবা মেডিচিন নানাকৈ আহে যিদিনা নানাকৈ আহে আমাৰ মেডিচিন ফাৰ্মাচীত মেডিচিনটো কিনি কিনে আমাৰ দিয়া যায় এতিয়া কালি মেডিচিনটো লৈ অহা নাছিলে তেখেতে মেডিচিনটো কিনি কিনে ইনজেকশ্যনটো দিছিলে আমাৰ ৰুল মতে হৈছে আপোনাৰ পেচেণ্ট এটা অহাৰ পিছত আমাৰ ইয়াতে ডক্টৰৰ প্ৰেছক্ৰিপশ্যন বনোৱা যায় বনোৱাৰ পিছত ডক্টৰে গোটেইখিনি চুগাৰখিনি চাই কিনে আপোনাৰ কি হৈছে হিষ্ট্ৰীটো লৈ কিনে আপোনাৰ ট্ৰিটমেণ্ট কৰোৱা যায় তেখেত আগৰ পৰা আমাৰ কাষ্টমাৰ তেখেতে আগৰ পৰা আমাৰ ইয়াতে আহি থাকে কিবা আপোনাৰ চুগাৰ বেছি হ'লে হওক বা জ্বৰ উঠিলে হওক কিবা হ'লে তেখেতে ডাইৰেক্ট ইয়ালৈকে আহে তেখেতে ডাইৰেক্ট আপোনাৰ আমাৰ লগত কথা পাতি ডক্টৰ ছাৰৰ লগত কথা পাতি কিনে ডাইৰেক্ট তেখেতে বেজীটো লৈ লয় হয় মই ৰাতিটো নাছিলোঁ মইতো গম নাপাওঁ হয় যোৱাকালি মই ৰাতি 11:30 12 বজাত আমাৰ বাইহাটত যিখন হস্পিটেল আছে চিগনাছ হস্পিটেল তাত মিছেছৰ পেটৰ বিষৰ কাৰণে লৈ গৈছিলোঁ যোৱাত ৰাতি হস্পিটেলত সুধিলোঁ ডক্টৰ আছে নাই তেখেতসকলে কৈছে ডক্টৰ আছে ইমাৰ্জেঞ্চিত গ'লোঁ মই ইমাৰ্জেঞ্চিত ডক্টৰ বহু সময় ৰখিল নাহিলে তাৰপাছত নাৰ্ছ এজনী আহি পেলাই ক'লে কি হৈছে বোলে পেটৰ বিষ এনেকুৱা গেছৰ ইনজেকশ্যন দিলে না ডক্টৰে কিবা কনচেণ্ট ল'লে না ডক্টৰে প্ৰেছক্ৰাইব কৰিলে সেইখিনি লিখিলে ঠিকে আছিলে বেজীটো দিলে মই লৈ আহিলোঁ তাৰপাছত বিল পে'মেণ্ট কৰিব সময়ত সিহঁতে কি কৰিলে এটা ইনজেকশ্যন দিছে ইনজেকশ্যনটোৰ মানে ভেলু মানে মূল্য হ'ল 50 টকা সেইটোৰ বিনিময়তে সিহঁতে ক'লে মোৰ পৰা 300 টকা এক্সট্ৰা লৈছে মই সুধিলোঁ কি কাৰণ ল'লে বোলে এইটো পুচিং চাৰ্জ বোলে ডক্টৰে যদি নোচোৱাকৈ পুচিং চাৰ্জ লয় বোলে 100 টকা পুচিং চাৰ্জ ল'লে 150 টকা আৰু 150 টকা কিয় ল'লে মানে এনেকৈ মোক বুলিয়ে নহয় এনেকৈ জনসাধাৰণক দুখীয়া শ্ৰেণীৰ মানুহ সদায় ঠগ প্ৰবঞ্চক কৰি সিহঁতে ক'লে মানে ডকাইতি টাইপ এখন হস্পিটেল চলাই আছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ